আজি নগাঁৱৰ নেহেৰু যুৱ কেন্দ্ৰত অনুষ্ঠিত হ'ল অসম বাৰ্তাজীৱী সংঘৰ নগাঁও জিলা সমিতিৰ অধিৱেশন তথা পৰৱৰ্তী সমিতি নিৰ্বাচন প্ৰক্ৰিয়া। পুৱা পতাকা উত্তোলন আৰু প্ৰয়াত সাংবাদিক অখিল চন্দ্ৰ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত অনুষ্ঠিত হয় নগাঁও জ্যেষ্ঠ সাংবাদিক তথা বাৰ্তাজীৱী সংঘৰ নগাঁও সমিতিৰ সভাপতি কনক হাজৰিকাৰ সভাপতিত্বত সাধাৰণ সভা। গাম্ভীৰ্যপূৰ্ণ সাধাৰণ সভাখনত উপস্থিত থাকে অসম বাৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক, সাংগঠনিক সম্পাদক, কেন্দ্ৰীয় নেতৃত্বৰ সদস্যৰ লগতে নগাঁও জিলাৰ বহুকেইজন জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক। পৰৱৰ্তী সময়ত নিৰ্বাচিত হোৱা নতুন সমিতিত পুনৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈ ক্ৰমে কনক হাজৰিকা আৰু ভাস্কৰ নাথ। অনাগত সময়ত ৰাজ্যৰ সাংবাদিকসকলৰ অধিকাৰৰ পক্ষত মাত মাতি যাবলৈ অসম বাৰ্তাজীৱী সংঘৰ নগাঁও জিলাৰ নতুন সমিতিয়ে সংকল্প গ্ৰহণ কৰে। আজি নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ বাৰ্ষিক অনুষ্ঠিত হয় আৰু ইয়াতে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা সভাপতি আৰু জ্যেষ্ঠ সাংবাদিক ভাস্কৰজ্যোতি মেধিক সম্পাদকলৈ নতুন সমিতি গঠন কৰা হৈছে। আৰু আজিৰ তাৰিখত অসমৰ সংবাদ মাধ্যমৰ যি ভূমিকা, সাংবাদিকসকল কোন দিশে গতি কৰিছে, সাংবাদিকসকলৰ ন্যায্য অধিকাৰ বিষয়ত আলোচনা কৰা হৈছে। আজিৰ তাৰিখত অসমৰ শোষিত বঞ্চিত শ্ৰেণীৰ ভিতৰত সংবাদ মাধ্যম বা সাংবাদিকসকলৰ অন্যতম। আজি এই সাংবাদিকসকলৰ সা সুবিধাৰ কাৰণে আমি অসম বাৰ্তাজীৱী সংঘই দীৰ্ঘদিনে চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ। বিশেষকৈ আমাৰ পেঞ্চনটো বৃদ্ধিৰ কাৰণে দাবী কৰিছোঁ। আমাৰ যি মেডিকেলৰ সুবিধা আছে, মেডিকেল বেনিফিট দিয়ে, সেই বিষয়টো আমি কেছলেছ পদ্ধতি কৰিবলৈ আমি দাবী কৰিছোঁ। তাৰ লগে লগে অসমৰ বাহিৰত আমাৰ যিসমূহ গেষ্ট হাউচ আছে, অসম ভৱন আছে বা অন্যান্য ভৱন আছে, তাত সাংবাদিকসকলৰ বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰিবলৈ আমি দাবী কৰিছোঁ। আৰু আমাৰ যি বিদ্যুতৰ মাচুল, পানীৰ মাচুল, এই ক্ষেত্ৰত সাংবাদিকসকলৰ ৰেহাই মূল্যত দিবলৈ আমি চৰকাৰৰ দাবী জনোৱা হৈছে। ৰেল ভাড়া দিবলৈ চৰকাৰে দাবী জনোৱা হৈছে। তাৰ লগে লগে অসমৰ যিসমূহ টুল গেট আছে, এই টুল গেটসমূহ সাংবাদিকসকলক ৰেহাই দিবলৈ আমি অসম চৰকাৰক দাবী কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাই ইতিমধ্যে আমাৰ অসম বাৰ্তাজীৱী সংঘৰ যি কাহিলীপাৰাৰ জনকপুৰ কাহিলীপাৰাত যি আমাৰ ভূমি আছে, তাতে কাৰ্যালয় গৃহ নিৰ্মাণৰ কাৰণে এতিয়া প্ৰাকপ্লান প্ৰস্তুত কৰিবলৈ আমাক ইতিমধ্যে লিখিতভাৱে প্ৰকাশনী গৃহ বিভাগক জনাইছে। কিন্তু এটা কথা ক'ব লাগিব যে অসমৰ সাংবাদিকসকলৰ সমস্যা সমাধানৰ কাৰণে অসমৰ সকলো সাংবাদিক একত্ৰিতভাৱে আগবাঢ়িব লাগিব। তেতিয়াহে আমি আমাৰ সাংবাদিকৰ অধিকাৰ ন্যায্য শক্তিৰ হকে আমি কাম কৰিব পাৰিম। অসম বাৰ্তাজীৱী সংঘ 1974 চনত গঠন হৈছিল আৰু এই 51 বছৰীয়া পৰিক্ৰমাত অসম বাৰ্তাজীৱী সংঘই অসমৰ সাংবাদিকসকলৰ সমস্যাসমূহ সমাধানৰ কাৰণে নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে। আৰু সেই 51 বছৰীয়া ইতিহাসৰ লগত আমি নগাঁও জিলা বাৰ্তাজীৱী সংঘও জড়িত। নগাঁও জিলা বাৰ্তাজীৱী সংঘ গঠন হোৱাৰ পিছৰে পৰাই নগাঁও জিলাত আমি সাংবাদিকৰ সমস্যা বা বিভিন্ন সামাজিক বা বিভিন্ন ধৰণৰ দুৰ্গত লোকক আমি সহায় কৰি আহিছোঁ। আৰু সেই সংগঠনটোৰ আজি পঞ্চম দ্বিবাৰ্ষিক অধিৱেশন। এই পঞ্চম দ্বিবাৰ্ষিক অধিৱেশনত আমাৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়িত হৈছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই আমাৰ বাৰ্তাজীৱী সংঘৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে ব্যাখ্যা দাঙি ধৰিছে। আৰু আজি প্ৰতিনিধি সভাই আগন্তুক দুবছৰৰ কাৰণে এখন নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিছে। এই কাৰ্যনিৰ্বাহক সমিতিখনৰ সভাপতি হিচাপে কনক হাজৰিকা, সাধাৰণ সম্পাদক হিচাপে ভাস্কৰজ্যোতি মেধি আছে। আমাৰ নেতৃত্বত আমাৰ এই যি নতুন সমিতি গঠন হ'ল, এই নতুন সমিতিখনে আহি থকা দিনত নগাঁও জিলাত বাৰ্তাজীৱী সংঘৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ। আৰু এই যিখন নতুন কমিটি গঠন কৰা হৈছে, সেই নতুন কমিটিখনলৈ আমাৰ ফালৰ পৰা বিশেষকৈ অসম বাৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা আমি তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। এখন শক্তিশালী 21জনীয়া সমিতি গঠন কৰা হৈছে। নগাঁও জিলা বাৰ্তাজীৱী সংঘই এবাৰ গঠন কৰিছে। আমি আশা ৰাখোঁ ভৱিষ্যতে আহিব লগা দিনবোৰত সাংবাদিকৰ অধিকাৰৰ হকে, ন্যায়ৰ হকে এই সমিতিখনে বিশেষভাৱে যাতে যুঁজ দিয়ে বা আহিব লগা দিনবোৰত তেওঁলোকে যাতে কেৱল অসম বাৰ্তাজীৱী সংঘক গতিশীলতা দিয়াই নহয়, প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত যাতে মাত মাতি আগুৱাই যাব পাৰে, সাংবাদিকৰ সমস্যাৰ ক্ষেত্ৰত মাত মাতিব পাৰে, সাংবাদিকৰ প্ৰাপ্য অধিকাৰৰ কাৰণে যাতে মাত মাতিব পাৰে, সেই আমি আশা ৰাখিছোঁ। আৰু আশা কৰোঁ তেওঁলোকে অনাগত এই নতুন সমিতিখনে অনাগত দিনবোৰত বৰ্তমানতকৈ আৰু অধিক শক্তিশালী হৈ উঠিব।
নিশ্চয়কৈ একদম সঁচা কথা এই কথাটো। বিশেষকৈ প্ৰথম কথা হ'ল আজি অসমৰ সংবাদ মাধ্যম ৰাজনীতিৰ হাতোৰাত। আজি ইচ্ছা কৰিলে আপুনি বাতৰি এটা পৰিৱেশন কৰিব নিজৰ মতে নোৱাৰে। আপুনি কৰি নিয়া বাতৰিটো আপুনি বাজিব নে নাবাজে সেইটো নিশ্চয়তাই নাই। আৰু আজি যদি আপুনি কাৰোবাক প্ৰশ্নও সোধে, প্ৰশ্ন সোধাৰ অধিকাৰো বৰ্তমান সাংবাদিকসকলে হেৰুৱাই পেলাইছে। হয়তো প্ৰশ্ন সোধাৰ কাৰণে কোনোবা সাংবাদিক হয়তো বিশেষকৈ কৰ্মসংস্থাপন হেৰুৱাবলগীয়া এটা পৰিৱেশ অসমত হৈছে। গতিকে এনে এটা অৱস্থাত সাংবাদিকসকলে নিৰপেক্ষতা অৱলম্বন কৰি এটা শক্তিশালী ভূমিকা ল'লেহে এই অপশক্তিবোৰৰ বিৰুদ্ধে জয়ী হ'ব পাৰিব, বা এই সাংবাদিকসকল যিদৰে নিষ্পেষিত হৈ আছে, শোষিত হৈ আছে, এই তেনে এটা পৰিৱেশৰ পৰা বিশেষকৈ সাংবাদিকসকলে এটা ভাল ফল পাব যদিহে একত্ৰিত হৈ ঐক্যবদ্ধ হৈ ইয়াৰ বিৰুদ্ধে তেওঁলোকে মাত মাতে, মূৰ তুলি আচলতে নিজৰ অধিকাৰ সপক্ষে বা অধিকাৰৰ কাৰণে যাতে কথা ক'ব পাৰে, এই তেনেকুৱা ধৰণৰ এটা শক্তিশালী ভূমিকা ল'ব লাগিব, লোৱাৰ সময় আহি পৰিছে। গতিকে মই আশা ৰাখিম অসম বাৰ্তাজীৱী সংঘৰ জৰিয়তে এই এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সূচনা হওক, য'ত সাংবাদিকৰ শোষণ নিষ্পেষণৰ বিৰুদ্ধে তেওঁলোকে শক্তিশালী ৰূপত মাত মাতিব পাৰে বা তেওঁলোকে শক্তিশালী ৰূপত থিয় দিব পাৰে। মই সেইটোৱে সদায় আশা কৰিম। আৰু ঠিক সেইদৰে মই নগাঁও জিলা সমিতিখনকো, বিশেষকৈ বাৰ্তাজীৱী সংঘৰ এই সমিতিখনেও যাতে অনাগত দিনত শক্তিশালী ৰূপত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে, বিৰুদ্ধাচৰণ কৰিব পাৰে সাংবাদিকৰ বিৰুদ্ধে হোৱা নিগ্ৰহৰ, তাৰ আশা মই সদায় ৰাখিম। আৰু তেওঁলোকলৈ মই পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ।